মই যেতিয়া অফিচিয়েল কিবা কাম কৰি থাকোঁ বা ধৰক কিবা পঢ়িয়ে থাকোঁ, মই নাজানো কিয় মোৰ ভোকটো বেছিয়ে লাগে আৰু সেইকাৰণে মই বোলো আজি কিবা এটা স্পেচিয়েল বনাই খাওঁ, কিমাননো আৰু আনহেল্ডি স্নেক্সবোৰ খাম। আৰু যিহেতু ফ্ৰিজত এভ'কাডো আছিলে, চ' ভাবিলোঁ যে কি এভ'কাডোৰ এটা স্মুথি বনাওঁ। আৰু ইয়াত বেলেগ একো নালাগে, অকণমান কল, দুটামান খেজুৰ আৰু অকণমান গাখীৰ দি ধুনীয়াকৈ এইখিনি মিক্সাৰত মাৰি লৈছোঁ। যিহেতু মোৰ তাতে জুচাৰ নাই, চ' মিক্সাৰতে মাৰি লৈছোঁ গোটেইখিনি। আৰু দেখিছেনে কি ধুনীয়া স্মুথ পেষ্ট টাইপ হৈছে। আৰু তাত একো দিয়া নাই, জাষ্ট অকণমান ড্ৰাই ফ্ৰুটছ দি লৈছোঁ। খাবলৈ বহুত বেছি টেষ্টি আছিলে আৰু লগতে বহুত বেছি হেল্ডিও হয়। আৰু এবাৰ ট্ৰাই কৰি চাব পাৰে এই এভ'কাডো স্মুথিটো, যিটো হৈছে বহুত দাম মাৰ্কেটত। আৰু ইমান কম দামতে মই এটা ইমান হেল্ডি স্মুথি বনাই ল'লোঁ। আৰু লগতে মোৰ এতিয়া 2-3 ঘণ্টা মই একদম কাম কৰিবলৈও এনাৰ্জি পাই যাম। খাবলৈও বহুত বেছি টেষ্টি আছিলে। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে এই ৰেচিপিটো, কাৰণ মাৰ্কেটত যদি এভ'কাডো স্মুথি কিনিব যায় 300-400 মান লৈ লয়, আৰু মোৰতো ইমান কম দামত